কি খবৰ আপোনালোকৰ? ভালে আছে? মই শুই আছিলোঁ বাৰু ৰাতি নাইট ডিউটি কৰি আহি যি শুলোঁৱে আৰু তাতে বৰষুণ যাক দিলে ন, বঢ়িয়া টোপনি এজাক আহিলে। তাকে ভাবিছোঁ মায়ে গালি দি থকা দেখি উঠি কিনে ভাবিলোঁ অলপ ওলাই আহোঁ বুলিহে ওলাই আহিলোঁ। ওলাই কিনে ভাবিলোঁ ট্ৰেইনৰ ৰাস্তাতে যাওঁ, যাই কিনে অলপ খোজকাঢ়ি আহোঁ, সেইটো কাৰণে ওলাই আহিলোঁ। শুই কিনে মজা লাগিলে, ৰাতিপুৱা ফ্ৰেছ হৈ কিনে যি শুলোঁ। এতিয়া বেছি শুলে গাটোহে বেয়া কৰে, সেইটো কাৰণে উঠি কিনে অলপ ওলাই আহিলোঁ, অলপ মনটো ফ্ৰেছ হওক বুলি। ব'লক ওলাই যাওঁ অলপ। এনেকৈ অলপ ট্ৰেইনৰ ৰাস্তাই খোজকাঢ়িলোঁ ৰাতিপুৱা সময়ত, ভাল লাগে কিন্তু এনেকৈ খোজকাঢ়ি কিনে। দিনটো শুলোঁ যে গাটো বেয়া লাগিলে, তাতে কালি বৰষুণত ভিজিলোঁ, এটা নাক বন্ধ হৈ আছে, চৰ্দি লাগি গ'ল। বৰষুণ যাক দিছিলে ন, শুই ভাল লাগিলে, সেইটো কাৰণে উঠাই নাছিলোঁ, শুইয়ে থাকিলোঁ, তাতে গাটো বেয়া। ব'লক এতিয়া ঘৰলৈ উভতি যাওঁ আৰু আকৌ ৰাতি নাইট ডিউটি আছে ন, অলপ ৰেষ্ট ল'ব লাগিব আৰু ঘৰত আকৌ। বাই বাই।